মোৰ কাষত এগৰাকী পৰীক্ষাৰ্থী আছে যিগৰাকীয়ে এই ADRE পৰীক্ষাৰ যিটো হাই ছেকেণ্ডেৰী লেভেল আৰু স্নাতক পৰ্যায়ৰ এই দুইটা লেভেলৰ পৰীক্ষাত তেওঁ এই লিখিত পৰীক্ষাটোত তেওঁ উত্তীৰ্ণ হৈছে। কেৱল ইমানেই নহয়, শেহতীয়াকৈ যি অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ যি পৰীক্ষাৰ ফলাফল, নিযুক্তি পৰীক্ষাৰ ফলাফল এদিন পূৰ্বে দিছিলে, সেই অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ লিখিত পৰীক্ষাটো পাছ কৰিছে, তেওঁ উত্তীৰ্ণ হৈছে। আৰু মোৰ কাষত আছে, তেওঁৰ নাম হৈছে, মই দেখুৱাইছোঁ যে এখেতৰ নাম হৈছে দেৱযানী দেৱী, ঘৰ হাফলুটিঙত, চাৰিং হাফলুটিঙত। পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। কোনটো পৰীক্ষাত তুমি শেহতীয়াকৈ? মই দিছিলোঁ আছাম পুলিচ SI এক্সাম আৰু দিছিলোঁ ADRE গ্ৰেড 3 হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট উইথ কম্পিউটাৰ এক্সাম। আৰু এই তিনিওটাতে ফলাফল পাবলৈ সক্ষম হৈছোঁ। কেনেকুৱা লাগিছে? বহুতেই বেছি ভাল লাগিছে। সম্পূৰ্ণ এটা বছৰ কষ্ট কৰি ফল পাইছোঁ, মানে যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ পাইছোঁ। সেইটো কাৰণে বহুত বেছি ভাল লাগিছে আৰু বহুত বেছি ধন্যবাদ দিছোঁ। মানে মই CM ছাৰকো বহুত ধন্যবাদ দিছোঁ, কাৰণ আগতেও পৰীক্ষা দিছিলোঁ, কিন্তু মই এনেকৈ মানে ৰিজাল্ট পোৱা নাছিলোঁ। আৰু এতিয়া মানে যেনেকৈ পৰীক্ষা দিলোঁ, যেনেকৈ মাৰ্কছ পাম বুলি OMR চিট চেক কৰিলোঁ, সেইমতেই নম্বৰ আহিছে, সেইমতেই পাইছোঁ। তো বহুত ভালকৈ গোটেইখিনি হৈছে বুলি মানে মোৰ বিশ্বাস। মানে স্বচ্ছ আৰু নিকা হয়, ইয়াত একো মানে তেনেকুৱা 2 নম্বৰ একো কথাই নাহে, কাৰণ মই নিজে মানে OMR চিটত যিটো মাৰ্কছ পাইছোঁ, মোৰ ৰিজাল্টটো সেইটোৱে মানে সম্পূৰ্ণ আমাৰ হাততে আছে ৰিজাল্ট। এনেকুৱা হৈছে আৰু এনেকুৱা প্ৰথম হৈছে, মানে কোনো অসমৰ এনেকুৱা পৰীক্ষা মই দেখাই নাছিলোঁ যে এনেকুৱা মানে ইমানেই মুকলি সকলোখিনি মানে আমি নিজে কি লিখি আহিছোঁ নিজে গম পাওঁ, আমাক মানে দি দিয়া হৈছে। প্ৰথম হৈছে এনেকুৱা, এইটো বহুত বেছি ধন্যবাদ। কি ধৰণে প্ৰস্তুতি চলাইছিলা? প্ৰস্তুতি চলাইছিলোঁ বুলি ক'বলৈ গ'লে, মোৰ আচলতে ছেল্ফ ষ্টাডি আছিলে, নিজে পঢ়িছিলোঁ আৰু লগতে মই 2-এটা কোচিং চেণ্টাৰৰ পৰা মেটেৰিয়েলো লৈছিলোঁ। মানে যিখিনি মই ধৰক ভালদৰে নাজানিছিলোঁ, সেইবিলাক মই শিকিছিলোঁ তেওঁলোকৰ পৰা। অনলাইনে চব শিকিছোঁ আৰু অনলাইন তেনেকৈ ঘৰতে বহি পিনি ক্লাছ কৰিছোঁ, কৰি পিনি সম্পূৰ্ণ নিজা সময় দিছোঁ। আৰু এতিয়া তুমি 3টা পৰীক্ষাত 3টাত উত্তীৰ্ণ হৈছা। হয়। কোনটো কাৰণে তুমি আচলতে চিলেক্ট কৰিবা, বাছনি কৰিবা? এতিয়া প্ৰস্তুতি কেনেদৰে চলাবা? আচলতে এতিয়া যিহেতু 2টা ফেজ আৰু এটা ফেজ বাকী আছে। ADRE-টোৰ কাৰণে স্কিল টেষ্ট বাকী আছে আৰু SI-টোৰ কাৰণে ফিজিকেল টেষ্ট আৰু মেডিকেল এইখিনি বাকী আছে। গতিকে মই এতিয়াই কৈ দিব নোৱাৰোঁ যে মানে কোনটো ল'ম, কাৰণ 2টাৰে ছেকেণ্ড ফেজৰ সেইখিনি দি লওঁ, তেতিয়া মানে মই যদি চবেই ভাল হয়, তেতিয়া মই SI-টোৱে প্ৰিফাৰ কৰিম।